এইটো আমাৰ সৰু দেউতা লৈ আহিছে, মানে মোৰ ৱাইফৰ দেউতা লৈ আহিছিলে। আজিৰ ব্লগটো অলপ বেলেগ ধৰণৰ হ'ব, তো চাই দিব আপোনালোকে। হাই হেল্ল' নমস্কাৰ, আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আমি আজি আহিছোঁ থিয়েটাৰ চাবলৈ। পুৰা জ্বলাইছে পুৰা খেলা মাৰি কথা $20 কমলাবিলাক আছে, কমলাবিলাক এইবিলাকতো টমেটো বেগুন, আৰু এইবিলাক হ'ল ভূটানৰ কমলা। এইবিলাক ভূটানৰ কমলা আছে, আলু, কেঁচৰ আলু, মধুৰিআম ৰটেঙা, মাকৈ পালে, তো আজি এটা বস্তু আপোনালোকক দেখুৱাম। এইটো আমাৰ সৰু দেউতা লৈ আহিছে, মানে মোৰ ৱাইফৰ দেউতা লৈ আহিছে। এইটো কমলাপাত লৈ আহিছে, তো আজি আপোনালোকক তাকে দেখাম। পাছত লৈ এইটো এনেকৈ বনায়, পাতত টোপলা বান্ধি কিনে। এইটো বৰা চাউল বুলি কয়, বৰা চাউলৰ এইটো বনায় পাতত। এই যে এইটো পেকেটত এনেকুৱাকৈ থাকে। এনেকুৱাকৈ থাকে, আৰু ইয়াৰ লগত দি দিছোঁ গুড়। এনেও মাটি দালিৰ লগত খাব পাৰি, আৰু মই যেনিবা মাটি দালি বনোৱা নাই না, সেইকাৰণে টেষ্ট কৰিম এতিয়া। কেনেকুৱা ভাল লাগিছেনে? মানে মই কি সৰুৰ পৰা মানে বহুত দিনো খাই ভাল পাওঁ। আগত মই এটি তালি গছৰ বুলি কৈছিলোঁ, মজা লাগিছে। মানে এইটো বস্তু আমাৰ এইটো একচুৱেলি বিহু টাইমে বনোৱা হয়, মানে মাঘৰ বিহুতে বনোৱা হয় এইটো। তো এতিয়া আজি ফাৰ্ষ্ট টাইম এইটো গছৰ কাৰণে এইটো ফাৰ্ষ্ট। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব পাৰে এনেকৈ। এইটো বৰা চাউলৰ বনায়, কিন্তু বৰা চাউলৰ কলপাতত বান্ধি কিনে বইল কৰিব লাগে, তাৰপিছত এইটো খায়। এইটো একচুৱেলি আমাৰ ট্ৰেডিশ্যনেল ফুড হয়, মাঘ বিহুৰ মানে বিশেষ এটা মানে আইটেম হয় বিহুত। মানে চিটেটৰ এক্সামৰ মানে কুৱেশ্যনত আহে ফেমাছ মানে কি? ফেমাছ আমাৰ এইটো মানে অসমৰ ফেমাছ হয় মাঘ বিহুত, বিশেষকৈ এইটো মানে বেছিকৈ আমাৰ অসমৰ প্ৰত্যেকখন ঘৰতে মানে এইটো বনাই কিনে বিহুত খায় চবেই। তো আপোনালোকে ট্ৰাই কৰি চাওক, খাই ভাল হ'ব। মানে এইটো একদম পুৰা ষ্টিকি হয় একদম। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকৰ কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।